आज वे लोग जो गाय के नाम पर राजनीति करते हैं, आज उनको नया नाम दिया गया है गुरु सूर का। মানুহে কি কয়, মানুহে কি কয়, মানুহে কি কয়। ধন্যবাদ। আজি বনগাঁও ছয়গাঁৱত কংগ্ৰেছ দলৰ ব্লক আৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগত অনুষ্ঠিত হোৱা আজি এখন কৰ্মী সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, উপস্থিত থকা বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল ডাঙৰীয়া, AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুন বৰা ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা জ্যেষ্ঠসকল, ইয়াত উপস্থিত থকা সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ কৰ্মীসকল, আজি আপোনালোকৰ এই উপস্থিতি প্ৰমাণ কৰি দিছে যে এইবাৰ যুঁজ এখন হ'ব, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব। আমি যুঁজিম আৰু আমি জিকিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম। কাৰ বাবে যুঁজিছো? নিজৰ বাবে নহয়, আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ আৱেগৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে। আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি, তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল, ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। আজি ইতিহাস ঘূৰি আহিছে, সেই সময়টো ঘূৰি আহিছে, সেই গধুৰ দায়িত্ব ঘূৰি আহিছে। মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে, যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে, যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই দিব লাগে, তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব। मंच पर उपस्थित आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, आज कांग्रेस के कंधों पर एक महत्वपूर्ण जिम्मेवारी है, क्योंकि आज असम में जो डर और दहशत का जो वातावरण है, इस डर और दहशत के वातावरण से अगर लोगों को कोई मुक्ति दिला सकता है तो वो सिर्फ और सिर्फ कांग्रेस पार्टी है। आज यहाँ पर उपस्थित हमारे असम प्रदेश के हर जिलों से, हर मंडल से हमारे मंडल के अध्यक्ष आए हैं। मैं गुजारिश करूंगा वे सारे मंडल अध्यक्ष आप अपना हाथ खड़ा करिए। ये देखिए, ये है हमारी कांग्रेस की ताकत। और आज जब आप बोलेंगे कि डरो मत, ये बात ये सारे गांव पंचायत में कल फैल जाएगा। हम असम के लोगों को बोलेंगे कि आप डरो मत, कांग्रेस पार्टी आपके साथ है। और आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, मैं आपको 100% पूरे जिम्मेवारी से कहना चाहूंगा, आने वाले साल में आपको असम में कांग्रेस का पर्चा दिखाएगा, आपको कांग्रेस का सरकार यहाँ पे मिलेगा। क्योंकि लोग आज डर से थक चुके हैं, आज लोग नफरत से थक चुके हैं,
वाले थक चुके हैं। आज वे लोग जो गाय के नाम पर राजनीति करते हैं, आज उनको नया नाम दिया गया है गुरु सूर का। মানুহে কি কয়? মানুহে কি কয়? মানুহে কি কয়? আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব, কিন্তু আজি তাৰিখত আমি সকলোৱে অসমীয়া দুখীয়া মানুহ, খেতিয়ক, শ্ৰমিক আমি একজোট। এয়া বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, মিচিং হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমিপট্টা নাই, আমাৰ ওচৰত মাটিপট্টা নাই। আমাৰ মাটিখিনি আদানীক দি দিছে, আমাৰ মাটিখিনি আম্বানীক দি দিছে। আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটিপট্টা নাই। আজি যদি মাটি কাৰোবাৰ হাতত আছে, এয়া হ'ল মামা, মামী, আদানী আৰু আম্বানী। আৰু সেইকাৰণে এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, এটা এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব। आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, असम का मुख्यमंत्री हिमंत बिस्व शर्मा आज डरा हुआ है, क्योंकि उसको पता है जब आने वाले साल में सत्ता उसके हाथ से जाएगी, कहां कहां उनके परिवार के लोगों ने जमीन जब्त किया है, एक एक माटी का, एक एक इंच जमीन का हिसाब लोगों को देना होगा। तो मैं बेसी दीघलिया और कबले बिचरा নাই। আজি এই অনুষ্ঠান সফল কৰাৰ বাবে মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ মই শ্ৰদ্ধাৰে মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি আমি কৈছো যে কংগ্ৰেছ পাৰ্টি সকলৰ বাবে যুঁজি যাব। এয়া হিন্দু হওক, মুছলিম হওক, শিখ হওক, খ্ৰীষ্টিয়ান হওক, বড়ো, ৰাভা, বড়ো, বঙালী, অসমীয়া, বিহাৰী, কংগ্ৰেছ দল সকলৰ দল, কংগ্ৰেছ দল শান্তি দল, কংগ্ৰেছ দল অসমৰ ৰাইজৰ আজি ভৱিষ্যৰ বাবে শান্তি প্ৰগতি অনা দল। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুএষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ।